নমস্কাৰ কৰ্মচাৰী আৰু পেঞ্চনৰ কাৰণে অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ অষ্টম দৰমহা আয়োগ সম্পৰ্কত আহিছে গুৰুত্বপূৰ্ণ আপডেট কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ 186% বৃদ্ধি পাব নেকি দৰমহা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত এনডিএ চৰকাৰে অষ্টম দৰমহা আয়োগ গঠনত অনুমোদন জনাইছে আৰু আয়োগ গঠনৰ অনুমোদনৰ পিছৰ পৰাই চৰকাৰী কৰ্মচাৰীৰ মনত সৰ্বাধিক দুটা প্ৰশ্নৰ উত্থাপন হৈছে প্ৰথমতে অষ্টম পে কমিছনৰ অধীনত বৰ্ধিত দৰমহা কেতিয়া পাবগৈ আৰু আনটো প্ৰশ্ন হৈছে কিমান টকাকৈ বৃদ্ধি পাব দৰমহা আৰু পেঞ্চন অষ্টম পে কমিছনৰ বাবে ফিটমেণ্ট ফেক্টৰ 2.86 লৈ বৃদ্ধি পাব বুলি বহুলভাৱে আশা কৰা হৈছে এনেহলে ন্যূনতম মৌলিক দৰমহা 51480 টকালৈ বৃদ্ধি পাব পাৰে অৰ্থাৎ বৰ্তমান 18000 টকা দৰমহা লাভ কৰা চাকৰিয়ালে 51480 টকা দৰমহা লাভ কৰিব আৰু সকলো ঠিকে থাকে থাকিলে সম্ভৱতঃ 2026 চনৰ 1 জানুৱাৰীৰ পৰা কাৰ্যকৰী হ'ব অষ্টম পে কমিছন অৰ্থাৎ 2026 চনৰ ফেব্ৰুৱাৰী মাহৰ পৰা কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু পেঞ্চনাৰ ইয়াক লাভ কৰিব কিন্তু ইয়াৰ মাজতে উত্থাপন হৈছে আন এটা প্ৰশ্ন ৰাজ্য চৰকাৰৰ কৰ্মচাৰীয়ে কেতিয়া লাভ কৰিব এই সুবিধা কেতিয়া বাঢ়িব ৰাজ্য চৰকাৰৰ কৰ্মচাৰীৰ দৰমহা ভাৰতৰ ৰাজ্য চৰকাৰৰ কৰ্মচাৰীৰ বাবে নতুন দৰমহা আয়োগৰ পৰামৰ্শ কাৰ্যকৰী কৰাৰ বাবে সিদ্ধান্ত লোৱাৰ ক্ষমতা সম্পূৰ্ণ ৰাজ্য চৰকাৰখনৰ হাতত ন্যস্ত থাকে অৰ্থাৎ কেন্দ্ৰীয় চৰকাৰে কাৰ্যকৰী কৰা দৰমহা আয়োগৰ পৰামৰ্শ গ্ৰহণ কৰিব নে নকৰিব সেই সিদ্ধান্ত সম্পূৰ্ণ ৰাজ্য চৰকাৰৰ কেন্দ্ৰীয় দৰমহা আয়োগ মূলতঃ কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ বাবে পৰামৰ্শ প্ৰদান কৰে ৰাজ্যসমূহে এই পৰামৰ্শসমূহ গ্ৰহণ কৰাৰ সিদ্ধান্ত ল'ব পাৰে কিন্তু তেওঁলোকে তেনে কৰিবৰ কাৰণে বাধ্য নহয় উদাহৰণস্বৰূপে সপ্তম দৰমহা আয়োগৰ পিছত মহাৰাষ্ট্ৰ আৰু তামিলনাডুৰ দৰে ৰাজ্যই কিছু সালসলনিয়ে পৰামৰ্শসমূহ কাৰ্যকৰী কৰিছিল ইয়াৰ বিপৰীতে আন ৰাজ্যসমূহে ইয়াক কাৰ্যকৰী কৰিবলৈ অধিক সময় লৈছিল অৰ্থাৎ ৰাজ্য চৰকাৰসমূহ বাধ্য নহয় অসমৰ প্ৰসংগত কিন্তু কেন্দ্ৰীয় চৰকাৰে যেনেদৰে কৰে তেনেদৰে কৰা দেখা যায় এতিয়া আহিছোঁ অন্য এটা খবৰলৈ সদৌ অসম কৰ্মচাৰী পৰিষদৰ লগত মুখ্যমন্ত্ৰী মহোদয়ৰ যি বৈঠক হৈছিল সেই বৈঠকৰ পিছত এটা গুৰুত্বপূৰ্ণ আপডেট আহিছে বিশেষত দুটা আপডেট আহিছে আপোনালোকে বিষয়টো নিশ্চয় দেখিছে 11/1/2024 যি মিটিং হৈছিল তাৰ পিছত সদৌ অসম কৰ্মচাৰী পৰিষদৰ লগত কেইবালানিও বৈঠক হৈছিল আৰু এই বৈঠকত বহুকেইটা সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল আৰু যিহেতু বাজেট অধিৱেশন চলি আছে গতিকে কৰ্মচাৰীসকলে এই সিদ্ধান্তসমূহ কাৰ্যকৰী হ'ব বুলি আশা কৰিছে বিশেষত গ্ৰেজুৱেট স্কেল পে যিসকল তেওঁলোকে পায় তেওঁলোকে 8700 গ্ৰেড পে বৰ্তমান লাভ কৰে আপোনালোকে জানে কিন্তু বহু চাকৰি যিবিলাকৰ এন্ট্ৰি লেভেল কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন তেওঁলোকে বহু কাৰণত তেওঁলোকে 7400 6800 এনেধৰণৰ গ্ৰেড পে লাভ কৰে কিন্তু এতিয়া এই মিটিঙত উল্লেখ কৰা হৈছে যিবিলাক চাকৰি এন্ট্ৰি লেভেলৰ কোৱালিফিকেশ্যন গ্ৰেজুৱেট তেওঁলোকক গ্ৰেজুৱেট স্কেল অৰ্থাৎ গ্ৰেজুৱেট স্কেলৰ যিটো গ্ৰেড পে 8700 প্ৰদানৰ কথা ইয়াত উল্লেখ কৰা হৈছে আৰু তেনেহলে বহু কৰ্মচাৰী তেওঁলোক উপকৃত হ'ব বহু বিভাগৰ তেওঁলোকৰ যেহেতু কোৱালিফিকেশ্যন মিনিমাম গ্ৰেজুৱেশ্যন লাগে কিন্তু তেওঁলোকে তাতকৈ কম গ্ৰেড পে তেওঁলোকে লাভ কৰে আৰু দ্বিতীয়টো খবৰ আহিছে যে এইটো হৈছে যেইবিলাকক এই লৈ প্ৰমোশ্যন দিয়া আৰু এইসকলক এছডিএ লৈ প্ৰমোশ্যন দিয়াৰ ক্ষেত্ৰতো এই মিটিঙত সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল আৰু তাৰ কাৰণে যদি প্ৰয়োজন হয় এক্স কেডাৰ সৃষ্টি কৰিব গভৰ্ণমেণ্টে অৰ্থাৎ প্ৰয়োজন সাপেক্ষে এনে প্ৰমোশ্যনৰ কাৰণে গভৰ্ণমেণ্টে ইনিচিয়েটিভ লৈ তেওঁলোকে এক্স কেডাৰ পোষ্ট তেওঁলোকে একমোডেট কৰিব পাৰে আৰু এই ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ সম্পূৰ্ণ কৰ্তৃত্ব থাকে গতিকে আগন্তুক বাজেটৰ পিছতে এই সমূহ যাতে যিসকল আলোচনা হৈছিল এনেধৰণৰ সিদ্ধান্তসমূহ কাৰ্যকৰী হ'ব বুলি আশা কৰিছে যিহেতু আগন্তুক পে কমিছনো আহি আছে এই সপ্তম পে কমিছনৰ যিবিলাক আঁসোৱাহ আছিল সেইবিলাক যাতে দূৰ হয় কৰ্মচাৰীসকল যাতে সৰ্বতোপ্ৰকাৰে তেওঁলোক লাভৱান হ'ব পাৰে পেঞ্চনাৰসকলো যাতে লাভৱান হ'ব পাৰে তাৰ কাৰণে মুখ্যমন্ত্ৰী মহোদয়ৰ লগত কেইবালানিও বৈঠক হৈছিল কৰ্মচাৰী পৰিষদৰ আৰু ইয়াত উল্লেখ কৰা আছে কেটেগৰীবিলাক আপোনালোকে নিশ্চয় গম পাইছে পুনৰ আমি আলোচনা কৰিবলৈ লৈছোঁ অষ্টম দৰমহা আয়োগৰ বাজেটৰ পূৰ্বে অষ্টম বেতন আয়োগৰ ঘোষণা কৰিছিল মোদী চৰকাৰে কোৱা হৈছিল আয়োগৰ সদস্য শীঘ্ৰে নিয়োগ কৰা হ'ব এই বছৰৰ আৰম্ভণিতে এইখিনি কাম হ'ব বুলি আশা কৰা হৈছিল আৰু ইউপিএ চৰকাৰৰ দিনত সপ্তম বেতন আয়োগ ঘোষণা কৰা হৈছিল আৰু সেয়া কাৰ্যকৰী হৈছিল 2016 চনৰ 1 জানুৱাৰীৰ পৰা তাৰপিছত মোদী চৰকাৰৰ দিনত কোনো বেতন আয়োগ গঠন কৰা হোৱা নাই নিয়ম অনুসৰি অষ্টম বেতন আয়োগ আৰম্ভ হ'ব লাগে 2026 চনৰ 1 জানুৱাৰীৰ পৰা ফলত কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ কৰ্মচাৰীসকলৰ এটা আশা আছিল যে তেওঁলোকে হয়তো নিৰ্দিষ্ট সময়তেই পাব সৰ্বভাৰতীয় সংবাদ মাধ্যমৰ খবৰ অনুসৰি এই বছৰ দূৰৰ কথা অহা বছৰটো অষ্টম বেতন আয়োগ কাৰ্যকৰী হোৱাৰ সম্ভাৱনা কম
কাৰণ হিচাপে কোৱা হৈছে যে এনেহ'লে বাজেটত তেনে কোনো ইংগিত দিলেহেঁতেন। বাজেটৰ পূৰ্বে অষ্টম বেতন আয়োগৰ ঘোষণা কৰিছিল মোদী চৰকাৰে। কোৱা হৈছিল আয়োগৰ সদস্য শীঘ্ৰেই নিয়োগ কৰা হ'ব আৰু এই বছৰ আৰম্ভণিতে তেওঁলোকে তেওঁলোকৰ পৰামৰ্শ আগবঢ়াব, কিন্তু সেয়া এতিয়াও দেখা পোৱা নাই। তথাপিও এবছৰ সময় আছে। অষ্টম বেতন আয়োগ কাৰ্যকৰী হ'লে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ বেতন বহু পৰিমাণে বৃদ্ধি পাব, পেঞ্চনাৰসকলৰ পেঞ্চন বৃদ্ধি পাব, লগতে ন্যূনতম পেঞ্চন একেবাৰতে হয়তো 25,000 টকালৈকে বৃদ্ধি হ'ব পাৰে। ধন্যবাদ।